আছে গৰু নাবাই হাল থকাতকৈ নথকাই ভাল ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ আন এক পয়া লগা ছবি চিকিৎসক অবিহনে চলি আছে চিকিৎসালয় নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত দুৰ্গম চৰাঞ্চল স্বাস্থ্য সেৱাৰ কৰ্তব্য ৰূপ চিকিৎসক আৰু স্বাস্থ্যকৰ্মী অবিহনে চলি আছে ভাংনামাৰী CHC চিকিৎসালয়খন নামত আটক ধুনীয়া বিল্ডিঙেৰে সুসজ্জিত হৈ আছে যদিও চিকিৎসালয়খনলৈ নাহে চিকিৎসক নাৰ্ছ ফাৰ্মাচিষ্ট অথবা অন্যান্য কৰ্মচাৰী ৰাজ্যৰ অভিযোগ অনুসৰি তেওঁলোকে পৰ্যাপ্ত চিকিৎসাৰ পৰা বঞ্চিত হৈ আছে কেতিয়াবা যদি চিকিৎসক আহে তেন্তে ঔষধ নাপায় ৰোগীয়ে এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আৰু লেব টেকনিচিয়ানেৰে চলি আছে ভাংনামাৰী চিকিৎসালয় আপনি কি বিভাগত আছে ল্যাব টেকনিশিয়ান কিমান দিন হল ইয়াতে আপনি চাকৰি কৰি আছে মোটামুটি 11 বছৰ ইয়াতে ডক্টৰ কেইজন আছে ডক্টৰ 3 জন মান আছে 3 জন মান মানে 3 জন আছে আৰু 3 জন কি নাম ডক্টৰ জ্যোতিৰ্ময় ডেকা তেখেত আমাৰ ইনচাৰ্জ আৰু ডক্টৰ নীলকণ্ঠ ডেকা আৰু প্ৰদীপ কুমাৰ দন এজন ডক্টৰ আছে তেখেতসকলক এইখন মেডিকেলৰ কাৰণে নিয়োগ কৰা আছিল হয় হয় হেৰি ফাৰ্মাচিষ্ট কেইজন আছে ফাৰ্মাচিষ্ট দুজন আছে কি নাম এটা হল ইয়াৰ আলী আৰু এটা হল নৱ কুমাৰ দাস নাৰ্ছ কেইজন আছে নাৰ্ছ আছে আপোনাৰ দুইজনী আছে এটা কি নাম ৰঞ্জু বেগম এটা খালিদা বেগম তেখেতসকলে মেডিকেলত ডক্টৰ ফাৰ্মাচিষ্ট বা নাৰ্ছ তেখেতসকলে মেডিকেলখনত আহে আজি কিয় নাই আজি ধৰক কিবা ইয়াতৰ হিপাৰত ডিউটি থাকে মুকালমাতো ডিউটি থাকে তিনিজন ডক্টৰৰ বেলেগত ডিউটি থাকে দিয়ে মুকালমাতো ডিউটি দিয়ে আমাৰ ইয়াতো ডিউটি আছে ইয়াতে আজি কাৰ ডিউটি আছিল আজি ডিটেইলছ মই ক'ব নোৱাৰিম ইনচাৰ্জ মহোদয় মুঠতে এতিয়ালৈকে ডক্টৰ ফাৰ্মাচিষ্ট নাৰ্ছ কোনো নাই মেডিকেল কোনখন মেডিকেল এইখন কি মেডিকেল ভাংনামাৰী CHC বুলি কয় এখন আজি তো ইয়াতে ডক্টৰ বা ফাৰ্মাচিষ্ট কোনো নাই আজি এতিয়ালৈকে নাই আৰু চিকিৎসাৰ বাবে অহা ৰোগী চিকিৎসকক নাপাই ঘৰলৈ উভতি যাব লগা হোৱাত ৰাইজে ক্ষোভ প্ৰকাশ কৰে উল্লেখযোগ্য যে 3 জন চিকিৎসক 2 গৰাকী নাৰ্ছ 2 জন ফাৰ্মাচিষ্ট আছে যদিও এজনো উপস্থিত নাথাকে চিকিৎসালয়খনত আনহাতে কমিছনৰ অংকত ব্যস্ত জিলা স্বাস্থ্য বিষয়াও চকুমুদা কুলিৰ ভাওজুৰি আছে মুকালমা অসামৰিক চিকিৎসালয়ৰ স্বাস্থ্য বিষয়া ডক্টৰ প্ৰদীপ কলিতাই চিকিৎসক নাৰ্ছৰ পৰা মাহিলী হিচাপত মোটা অংকৰ ধন লৈ নেদেখাৰ ভাওজুৰি থকাৰ অভিযোগ উঠিছে স্বাস্থ্য বিষয়াৰ বিৰুদ্ধে এনেদৰে চলি আছে বৰ্তমান নলবাৰী জিলাৰ একাংশ চিকিৎসালয় দুৰ্গম চৰাঞ্চল হোৱা বাবেই প্ৰাথমিক চিকিৎসাৰ পৰা বঞ্চিত হ'ব লগা হৈছে চৰাঞ্চলৰ দৰিদ্ৰ ৰাইজে ভাংনামাৰী মেডিকেলত ডক্টৰ নাই আমি আহি কিনে ঘূৰি যাব লগা হৈছে ডক্টৰ নাই ফাৰ্মাচিষ্ট নাই নাই নাৰ্ছ আছে না নাৰ্ছ নাই নাৰ্ছ সপ্তাহত কেইদিন আহে এদিন আহে বুধবাৰত কিমানজন ডক্টৰ আছে জানানে নাজানো মুঠতে ডক্টৰ নাহে এনেকে সদায় আহি আহি ঘূৰি যোৱা ঘূৰি যাওঁ আৰু আহিলেও ডক্টৰ থাকিলে ঔষধ নিদিয়ে আমাৰ মেডিকেল যিহেতু দিছে ডক্টৰ দিব লাগিব ঔষধ দিব লাগিব নহলে আমি জীয়াই থাকিম কেনেকৈ মানুহ জীয়াবৰ কাৰণে মেডিকেল দিছে মানুহে ক'ত যাব চৰৰ পৰা সিপাৰত কেনেকৈ যাব অসুবিধা হয় গতিকে ডক্টৰ লাগে আজি এইটো মেডিকেলত আহিছিলোঁ এইটো আপোনাৰ ভাংনামাৰী হাস্পতাল নাই মই মোটামুটি 1 ঘণ্টা ধৰি ৰখি আছোঁ নাই একো নাই ডক্টৰ নাই আজি মই আহিছোঁ আজি নাই ডক্টৰ নাই আজি 1 ঘণ্টা ধৰি ৰখি আছোঁ মই এইটো আপোনাৰ মাজে মাজে আহে মাজে মাজে নাহে লাগে আমাৰ লাগে ডক্টৰ লাগে আমাৰ সেইটো আমাৰ লাগে এটা আমাৰ ডক্টৰবিলাক লাগে ভাংনামাৰী হস্পিটেলত লাগে ডক্টৰ লাগে লাগে একো নাই এতে বৰ্তমান আজি একো নাই নাজানো এইটো মই আজি আহিছোঁ আজি নাই ডক্টৰ নাই নাৰ্ছ নাই একো নাই সেইটো আমাৰ লাগে ডক্টৰ লাগে স্বাস্থ্যমন্ত্ৰী ডক্টৰ লাগে আমাৰ ভাংনামাৰী হস্পিটেলত যিহেতু আছে ডক্টৰ নাই এটেনশ্যন মুখ্যমন্ত্ৰী মহোদয় এটেনশ্যন স্বাস্থ্যমন্ত্ৰী অশোক সিংহাল ডাঙৰীয়া কি চলি আছে স্বাস্থ্য বিভাগত এবাৰ মন কৰক কেনেদৰে চলি আছে আপোনাৰ স্বাস্থ্য বিভাগ এবাৰ খবৰ লওক ডাঙৰ ডাঙৰ অট্টালিকা বনাই ঢাক ঢোল বজালে উন্নতি হোৱা নুবুজায়
এবাৰ দুখীয়া দৰিদ্ৰ জনতাৰ কথা চিন্তা কৰি স্বাস্থ্য বিভাগৰ অকমন্য বিষয়াসকলক নাকে লগাওক একাংশ স্বাস্থ্য বিষয়াই গেলাই পেলাইছে নলবাৰী জিলাৰ স্বাস্থ্য বিভাগ চৰকাৰী ধনেৰে নিজৰ বিলাসী জীৱন যাপন কৰি পাহৰি গৈছে তেওঁলোকৰ দায়িত্বৰ কথা মুখ্যমন্ত্ৰী তথা স্বাস্থ্যমন্ত্ৰীক এই সন্দৰ্ভত উচিত তদন্ত কৰি চিকিৎসালয়খনত পৰ্যাপ্ত চিকিৎসক দিয়াৰ অনুৰোধ জনাই সাধাৰণ দৰিদ্ৰ ৰাইজে মুকালমাৰ পৰা আমজাদ হুছেইনৰ ৰিপৰ্ট এন ভিলাই